অসম মুলুকৰ লেটেকু পুখুৰীয়ে ৰিঙিয়াই অসম ৰাজ্যৰ এখন বিখ্যাত গাঁও লেটেকু পুখুৰী কিম্বদন্তি মতে এই লেটেকু পুখুৰীতে জন্মগ্ৰহণ কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই গুৰুজনাৰ জন্মস্থান এই লেটেকু পুখুৰীতে আছে বিখ্যাত উজুৰৰ টোল সুশোভিত টোলখনৰ গাতে লাগি আছে সৰ্ববৃহৎ এটা পানী খোৱা পুখুৰী পৰ্যটনস্থলীৰূপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা থকা এই লেটেকু পুখুৰী কিন্তু ভবাতকৈ বেছি অৱহেলিত আৰু সুবিধা লাভৰ পৰা বঞ্চিত চৰকাৰৰ ব্যাগম পৰ্যটন বিভাগে এই ৰিঙিয়াই থকা লেটেকু পুখুৰীৰ প্ৰতি সুদৃষ্টি দিবনে অসম মুলুকৰ লেটেকু পুখুৰীয়ে ৰিঙিয়াই অসম ৰাজ্যৰ এখন বিখ্যাত গাঁও লেটেকু পুখুৰী কিম্বদন্তি মতে এই লেটেকু পুখুৰীতে জন্মগ্ৰহণ কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই গুৰুজনাৰ জন্মস্থান এই লেটেকু পুখুৰীতে আছে বিখ্যাত উজুৰৰ টোল সুশোভিত টোলখনৰ গাতে লাগি আছে সৰ্ববৃহৎ এটা পানী খোৱা পুখুৰী পৰ্যটনস্থলীৰূপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা থকা এই লেটেকু পুখুৰী কিন্তু ভবাতকৈ বেছি অৱহেলিত আৰু সুবিধা লাভৰ পৰা বঞ্চিত চৰকাৰৰ ব্যাগম পৰ্যটন বিভাগে এই ৰিঙিয়াই থকা লেটেকু পুখুৰীৰ প্ৰতি সুদৃষ্টি দিবনে চাওক এআইএন লাইভৰ লখিমপুৰ জিলাৰ প্ৰতিনিধি বিশ্বজিতৰ এক প্ৰতিবেদন জন্মস্থানতে একাধিক্ৰমে মই ৩৩ বছৰ নামঘৰীয়া কৰ্ম কৰিলোঁ ইতিমধ্যে মোৰ মিছেছগৰাকী ১.৫ বছৰ আগতে ঢুকোৱাৰ কাৰণত মই এতিয়া ডিউটি লৈ আছোঁ তাৰপিছত এই জন্মস্থানখনৰ বিষয়লৈ মই দুই এষাৰ কিমান মই ক'ব পৰাটোহে মই ক'ম দেই আমি জন্মৰ পৰা আমাৰ যেতিয়া মাত ফুটিছে তেতিয়া আমাৰ দেউতা ককাহঁতে কৈছিল আমাৰ মাধৱদেৱ জন্মস্থানখন আমাৰ নিচেই কাষতে আছে আৰু তোমালোকে গৈ মেলি তাতে শিকিব তাৰপিছত আমাৰ যেতিয়া মাত ফুটিলে আমি তেতিয়া জানিছোঁ আমাৰ মাধৱদেৱ জন্মস্থানখন নিচেই কাষতে আছে তাৰপৰা জন্মস্থানখন নামাকৰণটো কেনেকৈ হ'ল আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ কমলাকান্তদেৱ গোস্বামী তেখেতে টিফলিং কচুৱাত সত্ৰ পাতিবৰ কাৰণে তেওঁলোকে মাতি লৈছিল সত্ৰ পাতিব ইতিমধ্যে আমাৰ ইয়াতে খামটি দফলা নেপালী সেইসকলে বাসিন্দা কৰি হাবি কাটি কিনে জংঘল চাফা কৰি থাকোঁতেনে ভেটি এভাগ পালে তাৰপৰা ভেটি ভাগ পাই পেলাই আমাৰ ককা দেউতাহঁতেও আজি 1 কিলোমিটাৰমানৰ আগত এই ইয়াত পাম পথাৰ ল'বৰ কাৰণে হাবি জংঘল কাটি আছে হাবি জংঘল কাটি থাকোঁতেনে আমাৰ ককা দেউতাহঁত যে 1 কিলোমিটাৰ আঁতৰত আছে নেপালী খামটি দফলাসকলে এই কথাটো জানে গৈ পেলাই আমাৰ ককা দেউতাহঁতক খবৰ দিলে খবৰ দিয়াত আমাৰ ককা দেউতাহঁত আহিলে আহি পেলাই যখন দেখা পায় চাফ চিকুণ ভেটি অকণমান থকাটো হয় তাৰপিছত সেই উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ যে টিফলিং কচুৱাত আছিলে তেখেতক কথাটো শুনানি কৰিলে তাৰপৰা তেখেত হাতীৰ পিঠিত জংঘলৰ মাজেদি আহি পেলাই জেগাটুকুৰা চাই পেলাই তেখেতে এটা ঔটেঙা কাটি পেলাই সমানে দুবখল কৰি পেলাই এভাগ শংকৰদেৱৰ নামত এভাগ মাধৱদেৱৰ নামত গোটেইটো ঘেৰ দি পেলাই তেখেতে প্ৰজ্বলন কৰিলে প্ৰজ্বলন কৰোঁতেনে মাধৱদেৱৰ গছ জ্বলি থাকিল শংকৰদেৱৰ গছ নুমাই গ'ল তেতিয়াৰ পৰা অক্ষয়বন্তী হিচাপত আজি পৰ্যন্ত এই বন্তিভাগ জ্বলি আছে আৰু তেতিয়াৰ পৰা মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰী বুলি নামাকৰণ হৈছে শুভ সংবাদ ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব এআইএন লাইভ মুক্ত কণ্ঠ আমাৰ লক্ষ্য যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916